हेलो फ्रेंड्स, केनेকুৱা আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে অসম পুলিচৰ আগত হৈ যোৱা প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নৰ উত্তৰ। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হৈছে চাইনা নেহৱাল কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ এনসাৰটো হ'ব বেডমিণ্টন। 2 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় গীতটিৰ ৰচক কোন? ইয়াৰ এনসাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। 3 নম্বৰৰ প্ৰশ্ন অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ। যিমান পাৰে ৰাজধানীৰ ওপৰত যিমান প্ৰশ্ন আছে, কোন দেশৰ ৰাজধানী কি, প্ৰশ্নসমূহ চাই ল'ব ভালকৈ, কাৰণ ৰাজধানী সম্পৰ্কে এটা দুটা প্ৰশ্ন আহিয়ে থাকে। 4 নম্বৰৰ প্ৰশ্ন কোন চনত অসমত বৰ ভূমিকম্প হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1950। 1950 চনত অসমত বৰ ভূমিকম্প হৈছিল। 5 নম্বৰৰ প্ৰশ্ন ৰামায়ণৰ লেখক কোন? ইয়াৰ এনসাৰটো হ'ব বাল্মীকি। ৰামায়ণৰ লেখক হৈছে বাল্মীকি। 6 নম্বৰৰ প্ৰশ্ন 1 মিলিয়নত কিমান? ইয়াৰ এনসাৰটো হ'ব 10 লাখ। 1 মিলিয়নত 10 লাখ। 7 নম্বৰৰ প্ৰশ্ন উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? ইয়াৰ এনসাৰটো হ'ব শিৱ। উমানন্দ মন্দিৰত শিৱৰ পূজা কৰা হয়। 8 নম্বৰৰ প্ৰশ্ন ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল? ইয়াৰ এনসাৰটো হ'ব দ্বিতীয় বাহাদুৰ শাহ। ভাৰতৰ শেষ মোগল সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শাহ। 9 নম্বৰৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব ৰাজস্থান। ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি ৰাজস্থানত অৱস্থিত। 10 নম্বৰৰ প্ৰশ্ন সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো কি? ইয়াৰ এনসাৰটো হ'ব শনি। সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হৈছে শনি। সৌৰজগতৰ যিমান প্ৰশ্ন আছে চাই ল'ব। 11 নম্বৰৰ প্ৰশ্ন গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? ইয়াৰ এনসাৰটো হ'ব মেঘালয়। মেঘালয় ৰাজ্যত গাৰো খাচী জয়ন্তীয়াসকলক পোৱা যায়। 12 নম্বৰৰ প্ৰশ্ন হেমকোষ এখন অভিধান। হেমকোষ হৈছে এখন অভিধান। 13 নম্বৰৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ এনসাৰটো হ'ব প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। 14 নম্বৰৰ প্ৰশ্ন বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ এনসাৰ হ'ব লাইকেই। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকেই। 15 নম্বৰৰ প্ৰশ্ন ৰিং অফ ফায়াৰ মানে কি? ইয়াৰ এনসাৰটো হ'ব চাৰ্কাম পেচিফিক ৱেল্ড। ৰিং অফ ফায়াৰৰ হৈছে চাৰ্কাম পেচিফিক ৱেল্ড। 16 নম্বৰৰ প্ৰশ্ন অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1947 চনত। 1947 চনত অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। 17 নম্বৰৰ প্ৰশ্ন উত্তৰ পূব পৰিষদৰ কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব শ্বিলং। শ্বিলঙত উত্তৰ পূব পৰিষদৰ কাৰ্যালয় অৱস্থিত। 18 নম্বৰৰ প্ৰশ্ন অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? ইয়াৰ এনসাৰটো হ'ব শিলঘাট। অসমৰ শিলঘাটত মৰাপাটৰ কাৰখানা আছে। সো ফ্ৰেণ্ডছ কাৰখানা সম্পৰ্কে যিমান পাৰে প্ৰশ্নসমূহ ভালকৈ চাই ল'ব। 19 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব দিগবৈ তেল শোধনাগাৰ আৰু 1890 চনত স্থাপিত হৈছিল। 20 নম্বৰৰ প্ৰশ্ন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব শিৱসাগৰৰ শিৱদৌল। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো শিৱসাগৰৰ শিৱদৌলত অৱস্থিত। 21 নম্বৰৰ প্ৰশ্ন কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ এনসাৰটো হ'ব শিৱসিংহ। কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ। 22 নম্বৰৰ প্ৰশ্ন কুতুব মিনাৰৰ পঞ্চম মহল কোনে যোগ দিছিল? ইয়াৰ এনসাৰটো হ'ব ফিৰোজ শ্বাহ তুগলক। ফিৰোজ শ্বাহ তুগলকে কুতুব মিনাৰৰ পঞ্চম মহল যোগ দিছিল। 23 নম্বৰৰ প্ৰশ্ন ত্ৰিপুৰাৰ ৰাজকাৰেং কোন ৰাজবংশৰ লগত জড়িত? ইয়াৰ এনসাৰটো হ'ব মাণিক্য। ত্ৰিপুৰাৰ ৰাজকাৰেং মাণিক্য ৰাজবংশৰ লগত জড়িত।
24 নম্বৰৰ প্ৰশ্ন, শ্ৰীকৃষ্ণই অসমৰ কোনগৰাকী ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? চ' ফ্ৰেণ্ডছ, এইটো প্ৰশ্ন আপোনালোকৰ বাবে। চ' আপোনালোকে যিসকলে পাৰে এনচাৰ দিব। এই প্ৰশ্নৰ উত্তৰটো ময়ো পোৱা নাই। চ' আপোনালোকে উত্তৰটো কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনি, আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰ প্ৰশ্ন শ্বেয়াৰ কৰিবলৈ। আৰু এতিয়া মই প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নসমূহ শ্বেয়াৰ কৰি আছোঁ। কেইদিনমান পিছত আগত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ যেতিয়া শ্বেয়াৰ কৰা শেষ হৈ যাব, তাৰপিছত মই নতুনকৈ প্ৰশ্ন শ্বেয়াৰ কৰিম। চ' যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিলোঁ।